বাঘটো ইয়াত কোনটো সময়ত বেছিকৈ ওলায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও ৰাতিপুৱাই ওলাইছোঁ বিশেষ এটা দিনৰ কাৰণে। আজি যাওঁ আমি পিকনিকলৈ। স্কুলৰ পৰা পিকনিক আজি আছে মানাস অভয়াৰণ্যত। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে গাড়ীখন এৰিছে বুলি ফোন কৰিছে লগৰ ছাৰ এজনে। গাড়ীখন যিহেতু আমাৰ এই ৰাস্তাই যাব, আমাৰ ৰুমৰ সন্মুখৰ ৰাস্তাৰে, তো ৰুমৰ কাষতে উঠিম বুলি ৰৈ আছোঁ ইয়াতে। ইতিমধ্যে গাড়ীখন আহি পালে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম গুৱাহাটীৰ পৰা প্ৰায় 176 কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলৰ ভূটান পৰ্বতৰ পাদেশিকত অৱস্থিত মানাহ ৰাষ্ট্ৰীয় উদ্যান। ছাৰ কেনে লাগিছে আহি? ধুনীয়া ধুনীয়া, শুকান শুকান লাগিছে। আৰু ইফালে শুকান শুকান, আজি পিকনিক নাই বেছি। আমি এতিয়া আহি এক পিকনিক স্পটৰ একেবাৰে নদীৰ পাৰত পালোহি। এই নদীটো হৈছে বেকী নদী। বেকী নদীৰ পাৰতে আজি আমাৰ পিকনিক হ'ব। মানাস নেশ্যনেল পাৰ্কৰ কিনাৰেদি বৈ গৈছে এই বেকী নদী। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। এই নদীখন বৈ গৈ আছে। পানীখিনি চাওক, পানীখিনি বৰ চাফা পানী ইয়াত। এতিয়া আমি জীপ চাফাৰী কৰিম। ড্ৰাইভাৰ দাদাজনে ক'লে যে আজি বন্ধ আছে, সেয়ে ভিতৰত সোমাব নিদিব। গতিকে কম পইচাতে মানাহৰ ছাইডেদি অলপ ঘূৰাব আৰু ভাগ্যত থাকিলে দুই এটা জন্তু দেখা পাম। আমিও ওলালোঁ ভাগ্যক ধিয়াই বাঘ হৰিণ দেখা পোৱাৰ আশাৰে। ভাগ্য চাগে কিছু অলপ ভাল আছিল, সেয়ে আমি দেখিলোঁ 4টামান হাতী। কেমেৰাত ঢুকি পোৱা নাছিলোঁ, তথাপি আমি চালোঁ। এনেকৈ আমি কিছু জীৱ দেখাৰ আশাৰে আগলৈ গৈ থাকিলোঁ, কিন্তু চাৰিওফালে চাওঁ ক'তোৱে দেখোন একোৱেই নাই। তথাপি আশা এৰা নাছিলোঁ আৰু গৈ আছোঁ। এনেকৈ গৈ থাকোঁতে দুই এজন ছাত্ৰ ছাত্ৰীয়ে কৈছে, হাতীকেইটাৰ বাদে একোৱেই নাই নেকি? মই ক'লোঁ নহয়, এতিয়া দুপৰীয়া সময় যে, সিহঁত চাগে হাবিৰ মাজত জিৰণি লৈছে। সিহঁতৰ কথা বাদেই দিলোঁ। মোৰো জন্তুবোৰ দেখা নাপাই মনটো বৰ বেয়া লাগিছিল, কিন্তু উপায় নাই। মানাহ ৰাষ্ট্ৰীয় উদ্যান জীৱ জন্তুৰ বাদেও ডাঙৰ ডাঙৰ গছবোৰৰ বাবেও দেশী বিদেশী পৰ্যটকবোৰ আকৰ্ষণ হয়। সেই গছবোৰকে চাই মনটো সান্তনা ল'লোঁ। এই গছবোৰ চাগৈ বহু পুৰণি। এনেকৈ আমি বহুদূৰ গৈ থাকিলোঁ। তাৰপিছত আমাৰ ড্ৰাইভাৰ দাদাৰ লগত দুআষাৰমান কথা পাতিলোঁ। দাদাজনে আকৌ ইয়াৰ বিষয়ে বহু কথা জানে। তেওঁ ইয়াৰ জন্তুবোৰ কেতিয়া ওলায়, কেতিয়া সোমায়, কোন সময়ত দেখা পোৱাৰ বেছি সুবিধা হয়, সেই সকলোবোৰ কথা মোৰ আগত জনাইছিলে। তাৰপিছত দাদাৰ লগত জীপ চাফাৰীৰ বিষয়ে কথা পাতিলোঁ। তেওঁ ধুনীয়াকৈ বুজাই ক'লে। এতিয়া চাওঁ আহক দাদাৰ লগত কথা পতাৰ কিছু দৃশ্য। বাঘটো ইয়াত কোনটো সময়ত বেছিকৈ ওলায়? মাৰ্চ ফেব্ৰুৱাৰী মানে ওলায় আৰু বাৰিষাত, মানে কেতিয়াবা বাৰিষাটো বেছি পায়। বাঘটো মানে বাৰিষাতে ৰাস্তাত ক্ৰচিং কৰাতে মানে পাই যায়। এনে চাফাৰীতো জংঘলত পায়, মানে জংঘলটো এতিয়া জ্বলাই দি আছে। জংঘলটো এতিয়া জ্বলাইছে, জ্বলোৱা সময়ত মানে জন্তুবিলাক বেছিকৈ ওলায়। জন্তুকেইটা ওলায়, মুকল জেগাটো মুকল হৈ যায়। মুকল হোৱাৰ পিছত আপোনাৰ বস্তু মানে বহুত পায়। হাতীকেইটাও আপোনাৰ বহুত পায়। তাৰপিছত ৰাইনো, বাইচন আৰু বাফেলোটো মানে এইটো দল ধৰি পাব আপুনি। আৰু এইটো যে জীপ চাফাৰী মানে কিমান টকাত হয়? জীপ চাফাৰী আপোনাৰ জিপচি হাফ ডে চাফাৰী কৰিলে 300 টকা, আৰু টিকেটটো এক্সট্ৰা হয়। এজনৰ মোটামুটি 600-770 টকামান কৰি আহে। ঠিক আছে দিয়ক। তাৰপিছত দাদাৰ লগত কথা পাতি আমি প্ৰায় 1 ঘণ্টা গৈ উভতি আহিলোঁ। উভতি আহি থাকোঁতে আমি দুই এটা মৌৰা চৰাই দেখিছিলোঁ। আমাৰ ভাগ্যত আজি ইমানেই আছিল। তাৰপিছত আমি জীপ চাফাৰী যাত্ৰা সামৰি পিকনিক স্পট পালোঁগৈ। পিকনিক স্পটত গৈ আমি সকলোৱে খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি শেষ হোৱাৰ পিছত কিছু পৰ জিৰণি ল'লোঁ।
তাৰপিছতে ইয়াত বেলিও লহিয়ালে পশ্চিম আকাশত। আমিও যাত্ৰা শেষ কৰিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ পিকনিক আজি সামৰি এতিয়া আমি যাবলৈ ওলাইছোঁ। আমাৰ গাড়ীখন ৰেডি হৈছে, আমি অলপ আগবাঢ়ি গৈছোঁ খোজকাঢ়ি। তাৰপিছত আমি গাড়ীত উঠিম। চাৰিওফালে পৰিৱেশটো ধুনীয়া। ইয়াত বেলি ডুবিলে। প্ৰায় 4টা বাজিল এতিয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু একদম নাপাহৰিব। নতুন ভিডিঅ' বনাইছোঁ, ছাবস্ক্ৰাইবটো কৰিলে মই আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম।